আহক আজি কলফুলৰ সৈতে মুৰ্গী মাংস বনাওঁ কেনেকৈ বনাওঁ কি কৰোঁ দেখুৱাই গৈ আছোঁ। সেয়েহে আপোনালোকক বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইফালে হাতত এটা মই আঠিয়া কলৰ কলফুল লৈ আছোঁ আৰু এই কলফুলটোৰ মই ওপৰৰ কেইটামান অংশ গুচাই দিছোঁ আৰু ভালদৰে ধুই লৈছোঁ। এইফালে মুৰ্গী মাংস অকণমান লৈছোঁ। মুৰ্গী মাংসখিনি ভালদৰে ধুই তাত জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, জোখমতে হালধি, সোৱাদ অনুযায়ী নিমখ, মিহিকৈ কাটি লোৱা ডাঙৰ পিঁয়াজ এটা, জলকীয়া দিছোঁ, কেঁচা জলকীয়া দিছোঁ 3টামান, অকণমান দিছোঁ মিঠাতেল আৰু থেতেলিয়াই লোৱা আদা নহৰু দিছোঁ। এইখিনি এতিয়া হাতেৰে মই ভালদৰে সানি ল'ম। প্ৰায় 2-3 মিনিটমান সময় সানি লৈছোঁ হাতেৰে আৰু এইখিনি সানি মই প্ৰায় আধা ঘণ্টামান সময়ৰ কাৰণে এইদৰে ৰাখি থৈ দিম। আনফালে মই কলফুলখিনিও ভালদৰে মিহিকৈ কাটি লৈছোঁ। এয়া দেখিছেনে সৰু সৰুকৈ কাটি লৈছোঁ। আনফালে কেৰাহীত তেল গৰম হৈ আছিল, তাতে দিলোঁ গোটা জিৰা কেইটামান, ডাঙৰ 2টা মিহিকৈ কাটি লোৱা পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া তাত মাংসখিনি বহাই দিলোঁ। এনেকৈ কলফুলৰ সৈতে মাংস বহুতে বনাব জানে, সকলোৱে বনাব জানে প্ৰায়, কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'বৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ। ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিছিলোঁ। এয়া দেখিছেনে অকণমান সিজিয়ে গৈছে, বহুত টাইম নালাগে সিজিবৰ কাৰণে, কাৰণ এইখিনি মোৰ ব্ৰইলাৰ মাংস হয়। আকৌ ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। আপোনালোকে বাৰু কেনেধৰণে এই মাংসবিধ বনায় কমেণ্টত জনাবচোন। কলফুলৰ সৈতে মুৰ্গী মাংস, পাৰ মাংসটো বহুতে বনায়, মুৰ্গী মাংসৰ সৈতে বহুতে কমেই বনায় চাগে। এটা ডাঙৰ কাটি লোৱা আলু এটা দিছোঁ। আলুটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। আকৌ ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি দি দিলোঁ। মাজে মাজে এনেকৈ ঢাকনি গুচাই লৰাই আছোঁ, নহ'লে তলত লাগি যাব পাৰে। এতিয়া দিছোঁ কলফুলখিনি। মাংসখিনি প্ৰায় 80% মান সিজা হ'লে কলফুলখিনি দি দিব। কলফুলখিনি সিজোতে বহুত সময় নালাগে, কাৰণ মই মিহিকৈ কাটি লৈছোঁ। ভালদৰে এইখিনি লৰাই লৈছোঁ। আকৌ ঢাকনি লগাই মই সিজিবৰ কাৰণে ৰাখি থৈ দিম। আপোনালোকে বাৰু কেনেধৰণে বনায় কমেণ্টত জনাবচোন। সকলোৰে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ নহয় জানো? আপোনালোকৰ পৰাও কিছু শিকিব পাৰিম। এয়া ঢাকনি গুচাই চালোঁ যে এইখিনি প্ৰায় কলফুলখিনিও সিজিয়ে গৈছে ধুনীয়াকৈ। অকণমান মই দিছোঁ গৰম পানী, যাতে ধুনীয়াকৈ কলফুল মাংস মিহলি হৈ যায়। বহুত বেছি পানী দিয়া নাই, এইখিনি মই গ্ৰেভিৰ নিচিনা কৰি ৰাখিম, জোল জোল নকৰোঁ। এতিয়া জুইটো বঢ়াই এনেকৈ মই অলপ সময় লৰাই থাকিম। অকণমান দিছোঁ গৰম মছলা। গৰম মছলা দিলে খাবলৈ বহুত বেছি ভাল লাগে নহয় জানো? মুৰ্গী মাংস বা পাৰ মাংস যিহেতু নহওক, গৰম মছলা অলপ শেষত দিলে খাবলৈ বেছি ভাল লাগে। ধনিয়া পাত থাকিলে অলপ ধনিয়া পাতো দিব পাৰে। এতিয়া ধনিয়া পাতৰ বতৰ যেতিয়া, ধনিয়া পাত আমি সকলোতে দি খাব পাৰোঁ নহয় জানো? ভাল লাগে গোন্ধটো। এয়া মোৰ প্ৰায় হৈয়ে গ'ল। এতিয়া বাউল এটাত নমাই লৈছোঁ। আমাৰ ঘৰত এনেকৈ বনালেই খাই ভাল পায়, সেইকাৰণে মই ইয়াৰ লগত জোল জোল কৰা নাই বেছি, অলপ শুকানকৈ ৰাখিছোঁ। দালিৰ লগত খাবলৈ বেছি ভাল লাগে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।